নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ নলবাৰীৰ মুকালমুৱা ৰাজহ চক্ৰৰ বাকৰিকুচি নলবাৰী জিলাৰ মুকালমুৱা ৰাজহ খণ্ডৰ বাকৰিকুচি ৰাজহ চক্ৰ খণ্ডৰ বাকৰিকুচি যিখন গাঁও সেই বাকৰিকুচিত যি আপোনাৰ প্ৰায় 93টা মানে শতাধিক পৰিয়াল আছিলে বেদখলকাৰী আছিলে আৰু সেইখিনি ঠাই বেদখলমুক্ত কৰিবলৈ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশ নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ দিয়া হৈছে কিন্তু অতি আচৰিত ধৰণে তাৰ পৰা নটিচ অহাৰ পিছতো সেই ঠাইখিনি আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই ঠাইখিনি যিখিনি ঠাইত এতিয়া সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহে বসবাস কৰি আছে সেই ঠাইখিনি তাৰে মুকালমুৱাৰ এটি NGOক তাহানিতে আজিৰ পৰা প্ৰায় 30 বছৰ 40 বছৰমান আগতেই কি কৰি থোৱা আছিলে সেই মাটিখিনি এটি NGOক এলটমেণ্ট কৰা আছিলে কিন্তু তেতিয়া ভূমিধৰ বৰ্মন ৰাজহ মন্ত্ৰী থকাৰ সময়ত সেই মুছলমানসকলক আনি তাত বহাইছিলে যি কি নহওক সেইবোৰ ইতিহাসৰ কথালৈ আমি নাযাওঁ এতিয়া কথাটো হ'ল নলবাৰী জিলাৰ মুকালমুৱা বাকৰিকুচিত চৰকাৰে উচ্ছেদ কৰিবৰ কাৰণে যি নটিচ দিলে নটিচৰ মতে তেওঁলোক ওলাই যাব লাগিছিল আৰু আজি বোধহয় তেওঁলোকক কি আছে আজি বোধহয় তেওঁলোকক শেষ তাৰিখ আছিল আজি উচ্ছেদ কৰাৰ কথা আছিল কিন্তু এতিয়া মই আপোনালোকক ক'ব খোজা কথা এইটোহে যে আমালৈ তাৰে কেইবাজনো ব্যক্তিয়ে ফোন কৰিছে তাৰে এগৰাকী মেধি উপাধিৰ এজন ব্যক্তিয়ে আমাক ফোন কৰি জনাইছে কেইবাজনো ব্যক্তি তেওঁলোক একেলগে আছিলে তেওঁলোকে দুখ কৰিছে যে কোনোবাই তেওঁলোকক সেনেকৈ খবৰ দিছে আৰু সন্দেহ কৰিছে যে উচ্ছেদ ইতিমধ্যে স্থগিত ৰখা হৈছে কিয়নো তেওঁলোকে স্থগিতাদেশ পাইছে আৰু তেওঁলোকে সন্দেহ কৰিছে ক'ৰবাত বৰক্ষেত্ৰীৰ আগৰ বিধায়ক মানে নাৰায়ণ ডেকাৰ প্ৰসংগ বোধহয় তেওঁলোকে ক'ব খুজিছে যে নাৰায়ণ ডেকাই সেই মানুহখিনিক লগত লৈ পেলাই নাৰায়ণ ডেকাই তেখেতসকলক শিকাই বুজাই নি উচ্ছেদটো স্থগিত কৰালে তাৰমানে কথাটো এনেকুৱা নেকি মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিবলৈ দিব আৰু তেওঁৰে দলৰ এজন সতীৰ্থই তেওঁৰে দলৰ এগৰাকী প্ৰাক্তন বিধায়কে সেই মানুহখিনিক আকৌ সংস্থাপন দিয়াৰ কামটো কৰিব তেতিয়াহ'লে আমি উচ্ছেদৰ কি দেখা পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ যি ইচ্ছা যি আকাংক্ষা আপোনাৰ যি হেঁপাহ আপুনি যি বিদেশী মুক্ত কৰিব খুজিছে আমি যথেষ্ট উৎসাহী হৈছোঁ আপোনাৰ কথাবোৰত সিদ্ধান্তবোৰত কিন্তু কথাটো হ'ল যিধৰণে স্থানীয় ৰাইজে আমাক ফোন কৰি জনালে তেওঁলোকে ক'লে যে শেষত আপোনাকে কৈছোঁ আৰুনো কাক ক'ম আমাৰ হৈনো কোনে মাতিব মই সেইকাৰণে ভাবিছোঁ মোক আপুনি বেয়া পালেওতো উপায় নাই কাৰণ ৰাইজে সেইধৰণে ভৰসা কৰি আমাক খবৰটো জনাইছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যি ঠাইত আপুনি উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিলে সেই ঠাইৰ উচ্ছেদ কিহৰ ভিত্তিত পুনৰ আকৌ স্থগিত ৰখা হ'ল সেই কথাটো কিন্তু স্থানীয় ৰাইজে জানিব খুজিছে তেওঁলোক অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু চাৰিওফালে দেখি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিতো সমস্তখিনি দেখি আছে বুজি আছে আৰু মই এইখিনিতে কৈছোঁ স্থানীয় ৰাইজক যিসকলে আমাৰ লগত ফোনত বাৰ্তালাপ কৰিছে তেওঁলোকক কৈছোঁ আপোনালোকে মুকলিকে কথাবোৰ কওক ৰাজহুৱাকৈ কথাবোৰ কওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা সেই নটিচ যোৱাৰ পিছতো DC কাৰ্যালয়ৰ পৰা সেই স্থানীয় ৰাইজলৈ নটিচ যোৱাৰ পিছতো পুনৰ কিহৰ ভিত্তিত বা কাৰ তৎপৰতাত আপোনালোকে কোৱাৰ দৰে যদি তাৰে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ তৎপৰতাত পুনৰ তেওঁলোকক সংস্থাপন কৰা হৈছে বা পুনৰ সেই উচ্ছেদ স্থগিত কৰা হৈছে তেতিয়াহ'লে এই কথাটো সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ চিন্তা দৰ্শন মুখ্যমন্ত্ৰীগৰাকীৰ ভাৱমূৰ্তি মুখ্যমন্ত্ৰীগৰাকীৰ যিটো স্থিতি তাৰ বিপৰীতমুখী হৈছে আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনা বুজাটো দৰকাৰ আৰু তাৰ উপৰি আমি এই কথাটো ক'ব খুজিম যে চাওক এতিয়া আমি গৰমত ছটফটাই আছোঁ সকলোৱে গৰমত ছটফটাই আছোঁ চাৰিওফালে আপুনি মই অকলে নহয় সকলোৱে ছটফটাই আছে কিন্তু কথাটো হ'ল আমি যদি চৰ অঞ্চলবোৰ মুকলি কৰি নাৰাখোঁ আমি যদি বন হাবি জংঘলৰ গছ বননিবোৰ যদি সংৰক্ষণ কৰি নাথাকোঁ সকলো ঠাইতে আমি আজি দুদিনমান আগত বিশ্ব পৰিৱেশ দিৱস হৈ গ'ল বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে গছ পুলি ৰুইছোঁ প্ৰকৃতি বন্দনা কৰিছোঁ প্ৰকৃতি সংৰক্ষণৰ কথা কৈছোঁ গছ সংৰক্ষণৰ কথা কৈছোঁ আৰু পিছদিনাৰ পৰা আমি গছ কাটিবলৈ আৰম্ভ কৰিছোঁ গছ কটাৰ পোষকতা কৰিছোঁ কোনোবাই আকৌ সেই গছ কটা দেখি পেলাই তাকে লৈ ৰাজনীতি কৰিবলৈ আহিছে কোনোবাই তাকে লৈ নিজৰ ৰাজনৈতিক এজেণ্ডা সম্পূৰ্ণ কৰিবলৈ আহিছে কিন্তু ভোগী সকলোৱে আছে এতিয়া কোনোবা এচি ৰুমত বহিছে বেলেগ কথা কোনোবা এটা সময়টো ওলাই আহিছে তেওঁ 24 ঘণ্টাটো কোনো এচি ৰুমত বহি থাকিব নোৱাৰে দিয়কচোন মানে কোনোবাই ক'লেও এইবোৰ বহুৱালি কথা আৰু এইবোৰ ভাষণ দি ক'বলৈ সহজ
যে আপুনি এচি ৰুমত বহিব, এচি ৰুমৰ পৰা এইবোৰ ভাষণৰ শব্দ। এইবোৰ ব্যক্তিগতভাৱে কোনো এজন ব্যক্তি 24 ঘণ্টা সময় এচি ৰুমত বহি থাকিব নোৱাৰে। তেওঁ ওলাই আহিব আৰু তেওঁ এইটো ফেচ কৰিবই লাগিব আৰু কৰিছে প্ৰত্যেকজনে। গতিকে এই কথাবোৰ আমি কিছু বস্তু ৰাজনীতিৰ ঊৰ্ধত গৈ চিন্তা ভাৱনা কৰাৰ প্ৰয়োজন আছে। আমি বিভিন্ন সময়ত কৈছোঁ সনাতন হিন্দু ধৰ্ম দৰ্শনে পুৱা গধূলি প্ৰতিটো মুহূৰ্তত নিতৌ প্ৰকৃতি সংৰক্ষণটো আমাৰ ধৰ্মৰ এটা অংশ। প্ৰকৃতি সংৰক্ষণ কৰাটো আৰু প্ৰকৃতিক একেলগে লৈ আগবাঢ়ি যোৱাটো ঈশ্বৰৰ অংশ। আমি প্ৰকৃতিক অৱমাননা কৰিব নোৱাৰোঁ। মই এখন কিতাপৰ কাম কৰি আছোঁ। হয়তো মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আমাৰ যি প্ৰক্ৰিয়া, আমাৰ যি ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক আধ্যাত্মিক সন্মিলনৰ এইবাৰ যি চতুৰ্থ বাৰ্ষিক সূত্ৰধাৰ 2025 যি বটদ্ৰবাদ হ'ব, তাৰ আগে আগে আমি চেষ্টা কৰিম আপোনালোকৰ আগত সেই গ্ৰন্থখনি তুলি দিবলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাজনৈতিক দৰ্শন, সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ একাত্ম মানৱবাদৰ আচল বুনিয়াদটো কি, এই কথাবোৰ আমি আপোনালোকৰ আগত তুলি দিব চেষ্টা কৰিম। তেতিয়াই এই কিতাপখন কৰি থাকোঁতে, বিভিন্ন গ্ৰন্থ পঢ়ি থাকোঁতে বা দীনদয়াল উপাধ্যায়ৰ বিভিন্ন ৰচনাৱলী পঢ়োঁতে এই কথাটো অনুভৱ কৰিছোঁ যে আমি প্ৰকৃতিক অৱমাননা কৰিব নোৱাৰোঁ। প্ৰকৃতিক অৱমাননা কৰিছোঁ কাৰণে আমি ভুগি আছোঁ। গতিকে এতিয়া কথাটো হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সমূহ অসমবাসী ৰাইজক এইটো আহ্বান কৰিম, চাওক চাৰিওফালে কি ধৰণৰ পৰিৱেশ হৈছে আপোনালোকে দেখিছে। ইয়াত বোধহয় বৰষুণ আহিব নেকি চাগে, বতৰটো তেনেকুৱা যেন লাগিছে। ইয়াত গুৱাহাটী চন্দ্ৰপুৰত বতৰটো ভয়ানক আছিলে, এতিয়া দেখিছোঁ বতৰটো যেন বৰষুণ আহিব, তেনেকুৱা ধৰণৰ এক পৰিৱেশ হৈছে। ঠাণ্ডা ঠাণ্ডা পৰিৱেশ এটা আহিছে, খুব ভাল হৈছে। ইয়াৰ মাজতে মই আৰু দুটা কথা, মানে দীঘলীয়া যদিও হৈছে ভিডিঅ'টো, তথাপিও মই কথাটো আপোনালোকক কৈ থ'ব খুজিছোঁ যে শেহতীয়াকৈ দেখা পাইছোঁ গো মাংসক লৈ পেলাই যিটো চিঞৰ বাখৰ চলিছে, বিভিন্ন মন্দিৰৰ সন্মুখত গো মাংস পেলাইছে, কটন কলেজৰ সীমাৰ ভিতৰত গো মাংস পেলাইছে। চাওক, যিজন ব্যক্তিয়ে আপোনাক সন্মান কৰিব নাজানে বা আপোনাক সন্মান কৰিবলৈ শিকা নাই, সেইজন ব্যক্তিক আপুনি মই সন্মান কৰাৰ প্ৰয়োজন কিবা আছে জানো? সন্মান, মৰম, ভালপোৱা, আদৰ, যত্ন সেইজনকহে দিব পাৰি যিজন ব্যক্তিয়ে আপোনাকো মৰম সাদৰ কৰে, আপোনাকো সেই পাবলগীয়াখিনি অতিমাত্ৰাটো দৰকাৰ নাই। অতিমাত্ৰা আমি সদায় কওঁ যে লক্ষ্মণ ৰেখা এডাল আছে আৰু সীমাৰ ভিতৰত আমি সকলোৱে সকলোক মান্যতা দিব লাগিব। কোনেও আমি সীমা চেৰাই যাতে আমি নাযাওঁ। ভক্তিৰ ক্ষেত্ৰতো অতি ভক্তি চোৰৰ লক্ষণ বুলি কয়, সেইধৰণে অন্যান্য কথাবোৰতো আমি সীমা চেৰাই যোৱাটো অনুচিত। সীমা চেৰাই গ'লে অশান্তি হয়, সীমা চেৰাই গ'লে ৰাৱণো বধ হয়। গতিকে এই কথাবোৰ আছে। গতিকে কথাটো হ'ল, আমি যিসকলে আমাক সীমা চেৰাই যাবলৈ বাধ্য কৰিছে বা তেওঁলোকে আমাক সন্মান কৰা নাই। অসমীয়া জনজীৱনত, অসমীয়া সভ্যতা সংস্কৃতিক, ভাৰতীয় পৰম্পৰা, ভাৰতীয় ৰীতি নীতি, ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তাক তেওঁলোকে সন্মান কৰা নাই। গতিকে আমি তেওঁলোকক কোনো কাৰণে সন্মান কৰাটো উচিত নহয়। তেওঁলোকে এইটো কথা বুজি পাব লাগিছিল, উপলব্ধি কৰিব লাগিছিল, সাধাৰণ জ্ঞানৰ কথা। আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকে এটা এজেণ্ডাৰ মতে কাম কৰি আছে। কিন্তু তাৰ পিছতে দুলাল বৰা নামৰ এজন ব্যক্তিকে কেন্দ্ৰ কৰি অন্যান্য কেইবাজনো ব্যক্তিয়ে দেখিছোঁ যে হিন্দু সভ্যতা সংস্কৃতিক নষ্ট কৰিবলৈ লাগি আছে, ফুৰি আছে। ধৰি ল'লোঁ ক'ৰবাত কোনোবাই এটা প্ৰসংগত, কোনোবা এটা সময়ত, কাৰণ আপুনি মই আমাৰ গোটেই চিন্তা অহাৰ আগতে, মানুহ সভ্য হোৱাৰ আগতে আমি পশুৱেই আছিলোঁ গোটেই কথাবোৰ, নহয়? আমি দুঠেঙীয়া জন্তুৱেই আছিলোঁ। তেতিয়া মানুহেই খাইছিলে নে গৰুৱে খাইছিলে নে কুকুৰে খাইছিলে, কোনেও একো নিৰ্ধাৰণ কৰিব পৰা নাছিলে। কিন্তু যেতিয়া উপলব্ধি কৰিব পৰা হ'ল, এতিয়াতো কৈছে যে এই বস্তুটো খোৱাটো অনুচিত। গতিকে আপোনালোকে মানি লওক সেইটো খোৱাটো অনুচিত। আপোনালোকে নিজে যদি ভাবিছে কোনোবাই খাইছিলে আপুনিও খাব লাগিব, তেতিয়াহ'লে আপুনি খাওক গৈ পেলাই, তাত আমাৰ কোনো আপত্তি কৰা নাই। কিন্তু কথাটো হ'ল, এই কথাটোৱে আপুনি যে বেপেৰুৱা মানসিকতাৰ, আপুনি যে স্পষ্টকৈ সনাতন হিন্দু ধৰ্ম দৰ্শন, অসমীয়া জাতীয় জীৱন, অসমীয়াৰ চৰিত্ৰ, অসমীয়াৰ যিটো স্বকীয়তা, ভাৰতীয় সনাতন দৰ্শনৰ যিবোৰ কথা, সেইবোৰ কথা আপুনি ভৰিৰে মোহাৰিছে, সেইবোৰ নষ্ট কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পৰম আন্তৰিকতাৰে বিনম্ৰতাৰে আহ্বান কৰিছোঁ, চাওক, গো হত্যাৰ বিষয়টো আমি যিকোনো কাৰণতে আমি নিষিদ্ধ কৰিবই লাগিব। অৱশ্যে এটা প্ৰক্ৰিয়া, আপুনি যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ ফল আমি পাইছোঁ। নিশ্চিতভাৱে এটা প্ৰক্ৰিয়া, ইমান বছৰৰ পৰা চলি থকা এটা প্ৰক্ৰিয়া মানসিকভাৱে মানুহৰ ভিতৰৰ পৰা যাব লাগিব। মানুহৰ মানসিকতাৰ পৰা যেতিয়ালৈকে আমি এই চিন্তাবোৰ আঁতৰাব নোৱাৰিম, তেতিয়ালৈকে প্ৰেক্টিকেলি গ্ৰাউণ্ডৰ পৰা আঁতৰাই দিয়াটো ইমান সহজ কথা নহয়। সেই কথাটো অন্ততঃ মই অনুভৱ কৰিব পাৰোঁ। বেলেগ কোনোবাই কি কৰি থাকক আৰু এনেও সামাজিক মাধ্যমত কি চিঞৰিব সেইটোলৈ চিন্তা কৰিব নালাগে। গতিকে আমি ভাবিছোঁ যে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে যেতিয়া, হয়তো সময় ল'ব, কিন্তু এইটো হ'ব নিশ্চিতভাৱে। কিন্তু কথাটো হ'ল, আমি কেনেকৈ কৰিব পাৰোঁ? প্ৰথম কথা, এখন ভাৰত, এখন আৰৱ নহয়, এখন বা অন্য দেশ নহয়। ইয়াত ভাৰতীয় সংস্কৃতি, ভাৰতীয় পৰম্পৰা চলিব।
আৰু ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰাৰ মতে গো হত্যা নিষিদ্ধ কৰা আছে শংকৰ গুৰুজনে গো হত্যা মহাপাপ বুলি কৈছে আমাৰ সংবিধান আৰ্টিকল 48ত যিকোনো ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত পশুৰ হত্যা নিষিদ্ধ ঘোষণা কৰা আছে গতিকে এই গোটেই কথাবোৰ আমি কৈছোঁ ভাৰতীয় সংবিধান অনুচ্ছেদ 51A টো প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা সংৰক্ষণ কৰা সম্প্ৰসাৰণ কৰা নৈতিক দায়িত্ব বুলি কৈছে সাংবিধানিক দায়িত্ব বুলি কৈছে এই কথাবোৰো আমি নিশ্চিতভাৱে মানিব লাগিব গতিকে আমি কৈছোঁ সকলোৱে নিজে উপলব্ধি কৰক বুজক আৰু ধুবুৰীত যি ধৰণে শেহতীয়া পৰিৱেশটো হৈছে শিলগুটি মৰা মানে পাথৰ বাজি কাৰবাৰ যিটো হৈছে এই কথাবোৰ শুদ্ধ হোৱা নাই সকলোৱে অনুভৱ কৰক যদি এইবোৰ এতিয়া অনুভৱ কৰিব নোৱাৰে তেতিয়াহ'লে আমিতো তেতিয়াৰ পৰাই কৈ আছোঁ আজি বছৰ বছৰ ধৰি আমি চিঞৰি আছোঁ আমি এতিয়াও কৈ আছোঁ আজিকালি অলপ কমাইছোঁ যদিও কোনোবাই বিভিন্নজনেতো কৈয়ে আছে গতিকে সকলোৱে অনুভৱ কৰিব লাগিব যে আমি কাকো তিৰস্কাৰ কৰিবলৈ খোজা নাই আমি কাকো তিৰস্কাৰ কৰিবলৈ চেষ্টা কৰা নাই কিন্তু কোনোবাই যদি আহি আমাৰ বুকুত কামোৰ মাৰিছে আমিতো তেওঁক আৰু উঠত চুমাটো খুৱাব নোৱাৰোঁ তেওঁ যদি কোনোবাই বুকুত কামোৰ মাৰিছে আমি যদি তেওঁ উঠখনলৈ চাই থাকোঁ উঠত চুমা খাবলৈ বিচাৰি থাকোঁ তেতিয়াহ'লে আমাৰ চবতে কামুৰিব আমাক নষ্ট কৰি দিব কথাটো হ'ল কোনোবাই যদি কামোৰ মাৰিছে আমিও তেওঁক জোৰকৈ তাতকৈ তাৰ অধিক মাত্ৰাত কামোৰ মাৰি তেওঁক নষ্ট কৰিব পাৰোঁ নেকি সেইটোহে কৰিব লাগিব অহিংসা পৰম ধৰ্ম কিন্তু ধৰ্ম হিংসা তথৈব যেতিয়া ধৰ্ম ৰক্ষা প্ৰসংগ আহে আৰু যেতিয়া আমাক প্ৰতিৰক্ষাৰ কাৰণে আমি প্ৰতিৰক্ষাৰ খাতিৰত আমি যেতিয়া কাৰোবাক আক্ৰমণ কৰিব লগা হয় নিশ্চিতভাৱে এই সংবিধানেও কৈছে আৰু এই ভাৰতীয় দৰ্শন শাস্ত্ৰইও কৈছে গতিকে আশা কৰিম আপোনালোকে কথাবোৰ অনুভৱ কৰিব আৰু বাকৰিকুছি নলবাৰী মোকালমৰাত কি কাৰণে উচ্ছেদৰ সিদ্ধান্ত দিয়াৰ পিছতো উচ্ছেদৰ নটিছ অহাৰ পিছতো কি এনেকুৱা চক্ৰ আহিলে বা স্থানীয় ৰাইজে যিখিনি কৈছে নাৰায়ণ ডেকাৰ কি এনেকুৱা আন্তৰিকতা আহিলে সেইসকল বিদেশী মূলৰ বাংলাদেশীৰ প্ৰতি সেইসকল মুছলমানৰ প্ৰতি যে তেওঁক উঠাই দিবলৈ ভোট দিব ভোটৰ কাৰণে নেকি প্ৰত্যেকটো ক্ষেত্ৰত যদি ভোটেই শেষ কথা হয় তেতিয়াহ'লে আপুনি মই কৈ থাকিনো কি লাভ হ'ব আপোনালোকে নিজে চিন্তা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত